গাইজ কি খবৰ আপোনালোকৰ? আজি খিচিৰি খাবলৈ মন গ'ল, সেইকাৰণে ভাবিছোঁ আজি খিচিৰি এটা ৰেচিপিয়ে বনাওঁ আৰু ভিডিঅ'টি আপোনালোকে চাব। খিচিৰি বনাবৰ কাৰণে মই প্ৰথমে এয়া দেখিছেনে, এয়া চাউল লৈ লৈছোঁ আধা টেমাকৈ অকণমান বেছি লৈছোঁ। ইফালে আকৌ দালিও ইমানটো জোখতে, দালি অলপ বেছিকৈ দিলে ভাল। এয়া ইফালে দালিও লৈ লৈছোঁ, ইফালে বুটৰ দালি কেইটামান দি দিছোঁ লগতে। এতিয়া গোটেইখিনি এনেদৰে মিক্স কৰি ধুই ল'ম। এপোৱামান হ'ব আৰু। বেছিকৈ চাউল নিদিব, বেছি চাউল দিলে ইমান এটা ঠিক নহয় খাবলৈ। দালিটোহে বেছি দিব লাগে, তেতিয়া খাবলৈ ভাল হয়। এয়া ধুনীয়া জোখত হৈ গৈছে দেখিছেনে গাইজ। এয়া এতিয়া মই চাউলখিনি ধুই ল'ম। আকৌ এইফালে এয়া দেখিছেনে ফুলকবি, আলু, পিঁয়াজ আৰু নহৰু কাটি ল'লোঁ, এয়াও মই ধুই ল'ম। এয়া এতিয়া মই ফুলকবি, আলু ধুই আনিলোঁ। ইফালে এয়া পিঁয়াজ আৰু আদা, আলু আৰু চাউলখিনিও ধুই আনিলোঁ। গোটেইখিনি ধোৱা হৈ গ'ল। ইফালে মই এতিয়া কুকাৰটো পাতি দিম। এয়া গাইজ এতিয়া মই কুকাৰটো পাতি ল'লোঁ। তাৰপিছত ইফালে আকৌ এয়া পিঁয়াজ আৰু নহৰু কাটি ল'লোঁ। এইফালে দেখিছেনে এয়া জিৰা লৈ লৈছোঁ। এয়া তেল দি দিছোঁ। এতিয়া মই দি দিছোঁ জিৰা, গোটা জিৰা কেইটামান দি দিছোঁ। এইফালে এয়া নহৰু দি দিলোঁ, তেজপাত দুটা আৰু লগতে পিঁয়াজ অকণমান লৰাই দিছোঁ। নালাগে ধৰি আৰু এয়া লগতে নিমখো দি দিছোঁ। এয়া এতিয়া অকণমান মই পিঁয়াজখিনি ভাজি লওঁ, অকণমান ৰঙচুৱা পৰালৈকে ভাজি লওঁ। ফুলকবি আৰু আলুখিনি দি দিছোঁ। প্ৰথমে মই গেছটো অকণমান এতিয়া কমাই লওঁ, অকণমান ভাজি দিছোঁ। প্ৰথমে অকণমান ভাজি ল'লেহে ভাল হয় মানে খাবলৈ। এয়া এতিয়া মই ফুলকবি আলু গোটেইখিনি দিয়া হৈ গ'ল, অকণমান ভাজি লৈছোঁ। গেছটো অকণমান কমাই পেলাই অকণমান ভাজি লওঁ। এয়া গাইজ দেখিছেনে লৰাই আছোঁ, ভজা হৈছে আৰু ইমান বেছিকৈ নাভাজোঁ। আকৌ চাউলখিনি এতিয়া মই দি দিম। এতিয়া চাউলখিনিও দি দিছোঁ। চাউল আৰু দালি এয়া গোটেইখিনি দি দিলোঁ দেখিছেনে। এতিয়া আকৌ অকণমান ভাজিব লাগিব। ফুলকবি দি আপোনালোকে খিচিৰি বনাই নাই আমাক কমেণ্টত জনাবচোন দেই। আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই আৰু চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাহৰি যায়, গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। চাই থাকক ভিডিঅ'টো। এতিয়া গাইজ ভাজি ল'লোঁ, এতিয়া পানী দি দিম। দেখিছেনে এনেকৈ হেতাখন তাত ৰাখি পেলাই দিছোঁ, কাৰণ হেতাখনত চাউল লাগি আছে যে সেইকাৰণে। খিচিৰিত অলপ পানী বেছিকৈ দিলে মই ভাল পাওঁ, সেইকাৰণে মই অলপ বেছিকৈ দিম। বেছি টান হ'লে ভাল নালাগে। এয়া পানী অলপ বেছিকৈ দিছোঁ। দেখিছেনে গাইজ, চাউল আৰু কবি আলু পৰিমাণতকৈ মই পানী অলপ বেছিকৈহে দিছোঁ। এয়া গাইজ পানী দি দিলোঁ দেখিছেনে, বহুতখিনি পানী দি দিছোঁ। ধেৰ পানী দিলোঁ। এতিয়া আৰু 3-4মান চিটি মাৰিম আৰু আমাৰ খিচিৰি ৰেডি হৈয়ে যাব আৰু। এতিয়া অফ কৰি দিলোঁ। 3-4টামান চিটি মাৰাই ল'লোঁ। এতিয়া গেছটো অফ কৰি দিলোঁ। অলপ ঠাণ্ডা হ'বলৈ দিম, তাৰপিছতহে খুলিম। চাই থাকিব ভিডিঅ'টো কেনেকুৱা হয়। দেখিছেনে আমাৰ খিচিৰি ৰেডি হৈ গ'ল। গোন্ধটো মজা আহিছে, বহুত ভাল হৈছে। কিন্তু এই ধোঁৱাটো ওলাই আছে যে সেইকাৰণে ভালকৈ উঠা নাই মানে। কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। এয়া দেখিলে নহয়, এতিয়া অকণমান ধোঁৱাটো গৈছে কাৰণে দেখাব বিচাৰিছোঁ। আৰু এয়া দেখিছেনে বহুত ভাল লাগিছে, গোন্ধটোও বহুত ভাল লাগিছে আৰু ধুনীয়া হৈছে। আপোনালোকে এনেদৰে এদিন বনাই খাবচোন আৰু আমাক কমেণ্টত জনাব কেনেকুৱা পায় খাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু আমাৰ পেজটো ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো। ভিডিঅ'টো আজিলৈ ইমানেই। দেখিছেনে মই ইয়াৰ খিচিৰি উলিয়াই আনিলোঁ। আজি মানে এলাহ লাগিছে, ভাবিছিলোঁ নহ'লে হেৰি বনাম বুলি, ভাজি এটা আৰু বেঙেনা ফ্ৰাই কৰিম ভাবিছিলোঁ, কিন্তু মোৰ এলাহতে মানে একদম ভাগৰো লাগিছে। সেইকাৰণে আজি এনেদৰে খাই দিওঁ আৰু। এয়া কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। কুকাৰত বনোৱাৰ কাৰণে অকণমান মানে বেছি হেৰি হৈছে বাৰু, ভাতটো সিজি গ'ল নেকি। তাৰপিছত হ'লেও খাবলৈ কিন্তু ভাল লাগিব দেই। এয়া জনাব কেনেকুৱা হৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ছাবস্ক্ৰাইব কৰিব। নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক থেংক ইউ।